নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাওঁ প্ৰথমতে তোমালোকক ক্ৰিয়াকলাপসমূহ কৰিব দিছে আৰু এই ক্ৰিয়াকলাপসমূহ পাঠভিত্তিক হয় মানে আমাৰ পাঠত থকাই হয় আহাচোন চাওঁ কিনো আছে প্ৰথমতেই কৈছে 1 নম্বৰত কওঁ আৰু লিখো আহা আমাক কি কৈছে কওঁ আৰু লিখো আহা মানে ইয়াত কিছুমান কি আছে প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ প্ৰথমতে আমাক ক'ব দিছে তাৰ পাছত ধুনীয়াকৈ লিখিব দিছে আহাচোন প্ৰশ্নসমূহ কিনো আছে চাওঁ ক নম্বৰ প্ৰশ্নত আছে ছবি অকাত উদগনি বঁটা কোনে পাইছিল ইতিমধ্যে আমি এটি অধ্যায় পঢ়ি আহিছিলো নহয় এটি অংশ আমি পঢ়ি আহিছিলো নহয় মনত আছেনে তোমালোকৰ এই প্ৰশ্নটিৰ উত্তৰ আমি এনে ধৰণেৰে লিখিম ছবি অকাত প্ৰদীপ যাদৱে উদগনি বঁটা পাইছিল মনত আছেনে তোমালোকৰ প্ৰদীপ যাদৱে উদগনি বঁটা পাইছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্নটো হ'ল বাতৰি কাকতখন কোন তাৰিখে প্ৰকাশ পাইছে ইতিমধ্যে আমি বাতৰি কাকতৰ এটা অংশ পঢ়ি আহিছিলো নহয়নে এতিয়া প্ৰশ্নটো সুধিছে বাতৰি কাকতখন কোন তাৰিখে প্ৰকাশ পাইছিল আমি এই প্ৰশ্নটোৰ উত্তৰ আমি এনে ধৰণেৰে লিখিম বাতৰি কাকতখন 20 জুলাই তাৰিখে প্ৰকাশ পাইছে তোমালোকেও চাবাচোন তোমালোকৰ পাঠ্যপুথিখনত হয়নে নহয় তাৰ পাছত চাওঁ আহা গ নম্বৰত আছে কুইজ উৎসৱ ক'ত অনুষ্ঠিত হৈছিল কুইজ উৎসৱ ক'ত অনুষ্ঠিত হৈছিল বাৰু মনত আছেনে এই প্ৰশ্নৰ উত্তৰত আমি এনে ধৰণেৰে লিখিম কুইজ উৎসৱ নলবাৰীৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল এইবাৰ চাওঁ আহাচোন কিনো আছে এইবাৰ ঘ নম্বৰ প্ৰশ্ন বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে আমি আগৰ অংশটোত পঢ়ি আহিছিলো কিয়দাংশ বাতৰিৰ নহয়নে বাতৰিত কি কৰিছিলে কিছু ঠাইৰ বাতৰি আমাক পাঠ্যপুথিত তুলি দিছে আৰু সেই বাতৰিসমূহ কোন ঠাইৰনো হয় তাকে সুধিছে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম বাতৰি কাকতখনত তেজপুৰ নলবাৰী মৰিয়নি আৰু লামডিং জাতিংগাৰ বাতৰি প্ৰকাশ পাইছে হয়নে তোমালোকেও তোমালোকৰ পাঠ্যপুথিখন মেলি চাবাচোন তাতে এই অঞ্চল কেইটাৰ বাতৰি প্ৰকাশ পাইছে তাৰ পাছত চাওঁ আহাচোন কিনো আছে উঙ নম্বৰ প্ৰশ্ন বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি এতিয়া আমাক সুধিছে বাতৰি কাকত কেইখনত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি আছিল বাৰু চাওঁচোন আহা উত্তৰত কেনে ধৰণেৰেনো লিখো বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম হৈছে তেজপুৰত ছবি আঁকা প্ৰতিযোগিতা নলবাৰীত কুইজ উৎসৱৰ আয়োজন মৰিয়নিত এনকেফেলাইটিছ ৰেল যাতায়াত ব্যাহত জাতিংগাত ভূমিস্খলন এই বাতৰি কেইটাই প্ৰকাশ পাইছিল এইবাৰ চাওঁ আহাচোন এইবাৰ আমাক কি কৈছে ভাষা অধ্যয়ন কিনো লিখা আছে পঢ়ি চাওঁ আহাচোন তোমালোকে পাঠটোত ৰেল যাতায়াত সম্বন্ধীয় বাতৰিটোত ব্ৰহ্মপুত্ৰ শব্দটো পাইছা হয়নে পাইছিলোনে আমি শব্দটো পাইছিলো ইয়াত মানে হয় মই যুক্তাক্ষৰেৰে গঠিত আন শব্দ পঢ়ো আৰু লিখো আহা এই যুক্তাক্ষৰটো কথা কৈছে এই যুক্তাক্ষৰটো থকা আন শব্দ কিছুমান ইয়াত আমাক পঢ়িব দিছে তাৰ পাছতে চাই আমাক লিখিব দিছে প্ৰথমতে আমি পঢ়ি চাওঁ আহাচোন কি শব্দ আছে
ব্ৰহ্ম ব্ৰহ্মা ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মচৰ্য ব্ৰহ্মচাৰী তোমালোকেও পঢ়িবলৈ যত্ন কৰিবা তাৰ পাছত আমি লিখি চাওঁ আহাচোন ইয়াৰ তলতে কেনেকৈ লিখিম আমি ব্ৰহ্ম তাৰ পাছতে কেনেকৈ লিখিম আমি ব্ৰহ্মা এনেধৰণেৰে তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা লিখিবা মই দুটা শব্দ লিখি দেখুৱালো বাকি তিনিটা শব্দ তোমালোকে নিজে লিখিবা এইবাৰ চাওঁ আহাচোন 3 নম্বৰত কৈছে আমাক কি কৈছে অভিধান চাওঁ আহা আমাক কি কৈছে অভিধান চাব দিছে অভিধান মানে হ'ল ইংৰাজী ডিক্সনাৰী আৰু তাত অভিধানত কি থাকে শব্দসমূহৰ অৰ্থসমূহ লিখা থাকে আৰু তোমালোকেও অভিধান চোৱাৰ অভ্যাস কৰিবা এইবাৰ চাওঁ আহাচোন কিনো আছে প্ৰশ্নটো ইয়াত শিক্ষকৰ সহায়ত অভিধানত বিচাৰি তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখো আহা কি কৈছে শিক্ষকৰ সহায়ত অভিধানত বিচাৰি তলত কিছুমান শব্দ দিছে এই শব্দসমূহৰ অৰ্থসমূহ আমাক লিখিব দিছে আৰু তোমালোকে যদি অভিধানখন মেলি চোৱা তেতিয়া এই শব্দকেইটাৰ অৰ্থ পাবা প্ৰথম শব্দটো কি আছে কৰ্মশালা কৰ্মশালাৰ অৰ্থ কি হয় কৰ্মশালাৰ অৰ্থ হ'ল শিল্পকৰ্ম হোৱা ঠাই আমি কি লিখিম কৰ্মশালাৰ অৰ্থটো কি লিখিম শিল্পকৰ্ম হোৱা ঠাই তাৰ পাছতে আমাৰ কি আছে মানপত্ৰ এতিয়া আমি মানপত্ৰ শব্দটোৰ অৰ্থ আমি যদি অভিধানত বিচাৰো তেতিয়া কি পাম জানানে অভিনন্দন সূচক পত্ৰ বা প্ৰমাণপত্ৰ আমি ইয়াত লিখিছো কি অভিনন্দন সূচক পত্ৰ তোমালোকেও তোমালোকৰ অভিধানখনত চাই এনেদৰে লিখিবা তাৰ পাছত কি আছে আয়োজন এতিয়া আমি আয়োজন শব্দটোৰ অৰ্থ লিখিম আয়োজন মানে যুজা নহয়নে কিবা এটা কাম কৰিবৰ কাৰণে যুজা কৰা তাৰ পাছত চাওঁ আহাচোন কিনো আছে আৰু আছে শব্দ এই শব্দকেইটাৰ অৰ্থনো কি হ'ব চাওঁ আহাচোন বিশিষ্ট মানে হ'ল শ্ৰেষ্ঠ গতিকে আমি লিখি দিম ইয়াত তাৰ পাছত আছে প্ৰাংগণ মানে হ'ল চোতাল বা ঘৰৰ সন্মুখৰ থকা সমান ঠাইডোখৰক কয় এতিয়া আমি ইয়াত লিখিলো কি চোতাল তাৰ পাছত কি আছে বিজয়ী মানে জয়ী হোৱা নহয়নে আমি ইয়াত কি লিখিম অৰ্থটো জয় লাভ কৰা তোমালোকেও অভিধানখন চাই লিখিবলৈ যত্ন কৰিবা আৰু অভিধান চোৱা এটা ভাল অভ্যাস গতিকে তোমালোকে সদায় অভিধান অতি কমেও 4-5টা শব্দ চাবা এইবাৰ চাওঁ আহাচোন অভিধানত বিচাৰি এতিয়া আকৌ কৈছে আমাক অভিধানত বিচাৰি একে অৰ্থ বুজোৱা দুটাকৈ শব্দ লিখো আহা কি কৈছে আকৌ কৈছে আমাক অভিধানত বিচাৰি একে অৰ্থ বুজোৱা দুটাকৈ শব্দ লিখো আহা প্ৰথমতে আমাক কি দিছে গ্ৰীষ্মকাল আৰু ইয়াত এটা একে অৰ্থ বুজোৱা শব্দ লিখি দিছে গৰমকাল নহয়নে আৰু আমি আৰু এটা শব্দ লিখিম কি অভিধানৰ মতে কি লিখিম আমি জহকালি নহয়নে তাৰ পাছত আছে অন্ত শব্দটোৰ একে অৰ্থ বুজোৱা শব্দ আৰু কি হ'ব শেষ আৰু এটা হ'ব সমাপ্ত তাৰ পাছত চাওঁ আহাচোন কিনো শব্দ আছে স্থায়ী মানে হ'ল কি নিগাজি আৰু এটা শব্দ আমি লিখিম কি দৃঢ় আমি কি লিখিলো দৃঢ় তাৰ পাছত চাওঁ আহা বিদ্যালয় মানে কি পঢ়াশালী নহয়নে আমি ইয়াত লিখিলো একে অৰ্থ বুজোৱা শব্দ কি পঢ়াশালী আৰু এটা আমি লিখিম পাঠশালা নহয়নে তাৰ পাছতে চাওঁ আহাচোন প্ৰদান মানে হ'ল কি আমি লিখিম দান
আৰু এটা শব্দ লিখিম আমি দিয়া কাৰ্য তাৰ পাছতে মুকলি মুকলি শব্দৰ লগত মিল থকা আৰু এটা শব্দ হ'ল মুক্ত মুক্ত মানেও মুকলি আৰু এটা হ'ল বান্ধোন নথকা তোমালোকেও অভিধানৰ পৰা এনেদৰেই শব্দসমূহৰ অৰ্থসমূহ বা একে বুজোৱা শব্দ বিচাৰি লিখিবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ